নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যানযোগ নামৰ ষষ্ঠ অধ্যায়ৰ সপ্তম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ জিতাত্মনঃ প্ৰশান্তস্য পৰমাত্মা সমাহিতঃ শীতোষ্ণ সুখ দুঃখেষু তথা মানাপমানয়োঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজনে মন জয় কৰিব পাৰিছে তেওঁ পৰমাত্মাক ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে, কাৰণ তেওঁৰ মনলৈ ইতিমধ্যে প্ৰশান্তিৰ ভাৱ আহিছে। তেনে এজন মানুহৰ বাবে শীত আৰু তাপ, সুখ আৰু দুখ, মান আৰু অপমান এই সকলো সমান বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে আচলতে সকলো জীৱই সকলোৰে অন্তৰত পৰমাত্মা ৰূপে বাস কৰে আৰু পৰম পুৰুষ পৰমেশ্বৰৰ নিৰ্দেশ অনুসাৰে সকলো কাম কৰি গৈ থাকে। বহিৰংগ যি মায়া শক্তিৰ প্ৰভাৱত মনটো আওবাটে গ'লেই জীৱ জড়জাগতিক কৰ্মৰ জালত আবদ্ধ হৈ পৰে। গতিকে সকলো এক প্ৰকাৰ যোগৰ বলেৰে মনটো নিয়ন্ত্ৰিত হ'লেই বুজিব লাগিব যে ব্যক্তিজন ইতিমধ্যে গন্তব্যস্থলত গৈ উপনীত হৈছে বা উপস্থিত হৈছে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে সকলোৱে উৎকৃষ্ট আদেশ মানিব লাগে, আৰু সেই উৎকৃষ্ট আদেশ মানিব লগা কাৰণটো হৈছে যে মনটোক নিয়ন্ত্ৰণ কৰাৰ হৈছে পৰম ফল। মনটো যেতিয়া এক উৎকৃষ্ট ভাৱত নিৰ্বিষ্ট হয় তেতিয়া পৰমেশ্বৰৰ আদেশ পালন কৰাৰ বাদে আন উপায় নাথাকে, আৰু মনটোক নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ উপায়ে হৈছে ঈশ্বৰৰ আৰাধনাত ব্ৰতী হৈ থকা। মনটোৱে কিছু উৎকৃষ্ট নিদৰ্শন গ্ৰহণ কৰি সেয়া পালন কৰিবলগীয়া হয়। মনত নিয়ন্ত্ৰিত কৰাৰ সুফলটো হ'ল এই যে এতিয়া মনটোৱে আপোনা আপুনি পৰমাত্মা বা পৰমেশ্বৰৰ নিৰ্দেশ মানিবলৈ লয়। সেইটোৱে মনক নিয়ন্ত্ৰণ কৰাৰ পৰম ফল। যিজনৰ মনত কৃষ্ণ ভাৱনা আছে তেওঁ অচিৰেই এনে এটা আধ্যাত্মিক স্তৰত গৈ উপনীত হয় বা হ'ব পাৰে, আৰু সেইবাবে ভগৱানৰ ভক্ত এজন সুখ দুখ, শীত তাপ আদি জড়জাগতিক বিপৰীত ধৰ্মীয় অৱস্থাবিলাকে বিচলিত কৰিব নোৱাৰে। আৰু যথাৰ্থতে এই অৱস্থাটোৱেই হৈছে সমাধি বা পৰমেশ্বৰৰ চিন্তাত তন্ময় হোৱা অৱস্থা। অৰ্থাৎ যি অষ্টাংগ যোগ আছিলে, য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি, মানে অন্তিম স্থান, যোগৰ যিটো অন্তিম স্থান সেই সমাধি লাভ কৰে বুলি উল্লেখ কৰিছে। আৰু সেই অৱস্থাটোৱে পৰমেশ্বৰৰ চিন্তাত তন্ময় হোৱা অৱস্থা বুলি কৈছে। আৰু সেই আধ্যাত্মিক চিন্তাত উপনীত হোৱাটো হৈছে কৃষ্ণ ভাৱনাৰ মাধ্যমেৰেহে। আৰু যেতিয়া আমি মনটোক পূৰ্ণভাৱে নিয়ন্ত্ৰিত কৰিব পাৰোঁ, নিয়ন্ত্ৰিত কৰি ঈশ্বৰৰ আৰাধনাত ব্ৰতীত কৰিব পাৰোঁ, আৰু ঈশ্বৰৰ আৰাধনাত ব্ৰতীত ৰাখি কেৱল তাতেই নিমজ্জিত হৈ থাকিব পাৰোঁ, সেইটোৱেই হৈছে সমাধিস্থ হোৱা যোগৰ অন্তিমটো অংশ। আৰু এই কোৱা প্ৰসংগত ভাষ্যকাৰে এইখিনি কথা উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।